হয় ৰাজ্যত অব্যাহত আছে ৰঙালী বিহুৰ ব্যাপক আনন্দ উল্লাস ইয়াৰ মাজতে গড়েশ্বৰৰ গাছবাৰীত দেখা গৈছে শৰণীয়া কছাৰী জনগোষ্ঠীৰ লোকসকলে তেওঁলোকৰ ধৰ্মীয় উৎসৱ বাঁহ গোঁসাই উৎসৱ পালন কৰা তাৰে এক দৃশ্য দেখুৱাবলৈ মই মোৰ সহযোগীক অনুৰোধ জনাইছোঁ তেওঁ দেখুৱাই আছে সামগ্ৰিক দৃশ্য বহাগ বিহুত শৰণীয়া কছাৰী জনগোষ্ঠীৰ লোকসকলে একত্ৰিত হৈ ঘৰে ঘৰে বাঁহ গোঁসাই ফুৰোৱাটো এক পৰম্পৰা বাঁহ গোঁসাইক মূলতঃ বুঢ়া ডাঙৰীয়া বা শিৱ গান কৰে গাঁৱৰ ৰাইজে নিজৰ পৰিয়াল তথা মানৱ সমাজৰ মংগল কামনা কৰাৰ লগতে কৃষি কাৰ্য নদন বদন হোৱাৰ মানসেৰে বাঁহ গোঁসাইক প্ৰাৰ্থনা জনায় সেইদৰে বাঁহ গোঁসাই পৰিভ্ৰমণ কৰোৱা দলটোৱেও অপায় অমংগল দূৰ কৰি শস্য মৎস্য আৰু ধন ধান বৃদ্ধিৰ কামনা কৰি গৃহস্থক আশীৰ্বাদ দিয়ে এই সন্দৰ্ভত মই এজন স্থানীয় ব্যক্তিৰ পৰা এই বিষয়ে জানিব বিচাৰিম হয় কওকচোন ধন্যবাদ বাঁহ গোঁসাই শৰণীয়া জনগোষ্ঠীটোৰ এটা অবিচ্ছেদ্য অংগ বছৰৰ প্ৰথমটো দিনত আমাৰ শৰণীয়া জনগোষ্ঠীটোৱে ঘৰে ঘৰে বাঁহ গোঁসাই ফুৰোৱা উৎসৱ আমি পালন কৰি আহিছোঁ সেই এইবুলিও আমি এই অঞ্চলৰ ৰাইজে আমি বাঁহ গোঁসাই ফুৰোৱা উৎসৱ আমি ঘৰে ঘৰে লৈ গৈ আছোঁ ইয়াত আমি বাঁহ গোঁসাইটো নি আমি সকলো বাঁহ গোঁসাইৰ আমি ঠগী নৈবদ্য আমি অৰ্পণ কৰোঁ আৰু ইয়াৰ লগতে আমি এইটোও কৰোঁ যে এই বছৰটো যেন সকলোৰে সুখে শান্তিৰে যায় সেইটো আমি কামনা কৰোঁ। আৰু গুৰেশ্বৰৰ পৰা আমি কিছু পৰিৱেশ দেখুৱালোঁ গুৰেশ্বৰত বাঁহ গোঁসাই উৎসৱ পালন কৰিছে পুৰণি পৰম্পৰা অনুসৰি এনেদৰে দেখিবলৈ পোৱা গৈছে বাঁহ গোঁসাই উৎসৱ পালন কৰিছে তাতো ব্যাপক উৎসাহ উদ্দীপনা গতিকে আমাক কিছু দৃশ্য দেখুৱালে আমাৰ সাংবাদিক ৰাজীৱ শইকীয়া।